পৰ্যায়ৰ নিৰ্বাচন ইতিমধ্যে অনুষ্ঠিত হ'বলৈ গৈ আছে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিজেপি বিপৰ্যয়ৰ সন্মুখীন হৈছে আমি ইতিমধ্যে খবৰ পাইছোঁ। এইবাৰ বহু মানুহে নিজাববীয়াকৈ সিদ্ধান্ত লৈ বিজেপি এজিপিৰ বিৰুদ্ধে ভোট দিছে আৰু আমি এই কথাও দেখিছোঁ যে তৃতীয় পৰ্যায়ৰ যিটো নিৰ্বাচন হ'ব, দ্বিতীয় পৰ্যায়ৰ যিবিলাক নিৰ্বাচন হ'ব, এই নিৰ্বাচনতো বিজেপি কিন্তু প্ৰত্যাহ্বানৰ মুখত পৰিছে। আমি তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া গুৱাহাটী যিটো সমষ্টি, এই গুৱাহাটী সমষ্টিত যিহেতু কংগ্ৰেছ আৰু বিজেপিৰ পোনপটীয়া প্ৰতিদ্বন্দ্বিতা হ'ব, সেয়েহে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীক আমি CPM দলে সমৰ্থন জনাম আৰু মীৰা বৰঠাকুৰ গোস্বামীৰ হৈ আমি নিজ সমষ্টিবিলাকত যিজন আটাইতকৈ শক্তিশালী ধৰ্মনিৰপেক্ষ প্ৰাৰ্থী, সেই প্ৰাৰ্থীজনৰ হৈ আমি প্ৰচাৰ কাৰ্য আগবঢ়োৱাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। বৰপেটা সমষ্টিত বিজেপি এজিপিয়ে যিটো ভাবিছিল যে হিন্দু মানুহৰ বেছিভাগে তেওঁলোকক সমৰ্থন কৰিব আৰু তেওঁলোকে জয়লাভ কৰিব, সেইটো নাই হোৱা। বৰং হিন্দু মানুহৰ ভিতৰত সাংঘাতিক ধৰণে, অসমীয়া মানুহৰ ভিতৰত সাংঘাতিক ধৰণে এতিয়া বিজেপি বিৰোধী মানসিকতা বৃদ্ধি পাইছে আৰু বহু মানুহে মুকলিভাৱে কৈছে যে যোগ্য প্ৰাৰ্থী হিচাপে আমি মনোৰঞ্জন তালুকদাৰলৈ সমৰ্থন আগবঢ়াম। গতিকে এই এটা পৰিস্থিতি বৰপেটা সমষ্টিত আমি দেখিছোঁ। কাৰ ক্ষেত্ৰত ইতিমধ্যে প্ৰকাশ পাইছে, কিৰেণ ৰিজিজু কেবিনেট মন্ত্ৰী তেওঁ নিজেই কৈছে যে কা যিহেতু অৰুণাচল প্ৰদেশত প্ৰযোজ্য নহ'ব, যিহেতু তাত ইনাৰ লাইন পাৰ্মিট আছে, গতিকে এই কা প্ৰযোজ্য নোহোৱা কাৰণে যিসকল তাতে চাকমা, হাজং শৰণাৰ্থী প্ৰায় 5 লাখ মানুহ তাত আছে, তেওঁলোকক তাতে ৰাখিব পৰা নাযাব। গতিকে গৃহমন্ত্ৰী অমিত শ্বাহৰ লগত তেওঁলোকে কথা পাতিছে কেনেকৈ তেওঁলোকক অসমলৈ আনিব পৰা যায় আৰু অসমৰ মুখ্যমন্ত্ৰীৰ লগতো বোলে তেওঁলোকে কথা পাতিছে। কিন্তু ইমান কথা কোৱা মুখ্যমন্ত্ৰীজনে, তেওঁলোক কোনো কথাৰ অভাৱ নাই, চাৰিওফালে দিনটোত সাংবাদিকক কিবা কিবি কৈ থাকে, এই কথাটো সম্পূৰ্ণ তেওঁ অসমৰ ৰাইজৰ পৰা গোপনে ৰাখিছে। ই অত্যন্ত নিন্দাজনক। আমি এইটো বিৰোধিতা কৰিছোঁ যে অসমত মানুহ আনি পেলাই ডাম্পিং কৰাৰ কাৰণে এইটো নহয়। কাৰণ ভৱেশ কলিতাই কৈছে 20 লাখ মানুহক কাৰ জৰিয়তে নাগৰিকত্বৰ আবেদন কৰিব, 5 লাখ মানুহ যদি অৰুণাচলৰ পৰা আহে আৰু বাকী ঠাইৰ পৰা আহক, তেনেহ'লে এইটো স্বাভাৱিকতে অসমৰ মানুহৰ এটা উদ্বেগৰ বিষয়। গতিকে এই বিষয়টোত আমি মুখ্যমন্ত্ৰীৰ পৰা বিবৃতি দাবী কৰিছোঁ আৰু আমি দাবী কৰিছোঁ যে কা বাতিল কৰা হওক, অসমক ই শেষ কৰিব। তৃতীয় বিষয়টো হ'ল মূল্যবৃদ্ধি। ইতিমধ্যে আমি জানো যে কেৱল নিৰ্বাচনৰ কাৰণে গেছ আৰু পেট্ৰল ডিজেলৰ দাম হ্ৰাস কৰা হৈছিল ঠিক নিৰ্বাচনৰ আগে আগে। গতিকে বিজেপি যদি ক্ষমতালৈ আহে এইবিলাকৰ দাম বৃদ্ধি কৰাটো নিশ্চিত। কিন্তু নিৰ্বাচনৰ মাজতে আমি দেখিছোঁ, এইটো অদ্ভুত ঘটনা, নিৰ্বাচনৰ মাজতে দৰৱৰ দাম যেনেকৈ বৃদ্ধি পাইছে। আজিৰ খবৰ 8,000 টকাকৈ কুইণ্টলত আপোনাৰ ৰড 8,000 টকা পৰ্যন্ত বৃদ্ধি পাইছে। গতিকে এই যে নিৰ্বাচনী পুঁজি তেওঁলোকে নামে বেনামে তুলিছে, এইবিলাকৰ ইতিমধ্যে আমি প্ৰতিফলন দেখিবলৈ পাইছোঁ। গতিকে মূল্যবৃদ্ধিৰ বিষয়টো এবাৰ নিৰ্বাচনত খুব ডাঙৰ বিষয় হিচাপে আহিছে আৰু মূল্যবৃদ্ধিৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে এই বিজেপি দলক পৰাজিত কৰিবলৈ আমি জনসাধাৰণৰ প্ৰতি আবেদন জনাইছোঁ। চতুৰ্থ যিটো বিষয়, এই চতুৰ্থ বিষয়টো হ'ল যে এইখন চৰকাৰে কেনেকৈ নীতি নিয়ম ভংগ কৰি কেইজনমান মানুহক হোটেল খোলাৰ কাৰণে, কেইজনমান মানুহক কনষ্ট্ৰাকশ্যনৰ বিজনেছটো আগবঢ়াই নিয়াৰ কাৰণে তেওঁলোকে সুবিধা কৰি দিছে। যেনে নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলত যিটো গোচৰ হৈছে, সেই গোচৰত কেন্দ্ৰীয় চৰকাৰে এফিডেভিট দি কৈছে, তেওঁলোকে ৰেছপণ্ডেণ্ট নম্বৰ 1 হিচাপে দিছে, পেৰা 7 আৰু পেৰা 8, আপোনালোকে যদি চাই তেনেহ'লে দেখিব, তেওঁলোকে স্পষ্টভাৱে কৈছে যে কেন্দ্ৰীয় চৰকাৰৰ যিটো সংস্থা, যাক বন বুলি কয়, BN বন, এই বন সংস্থাটোৰ অনুমতি নোলোৱাকৈ ৰাজ্য চৰকাৰে যিটো বনাঞ্চলৰ মাটি, সেই বনাঞ্চলৰ মাটিত কনষ্ট্ৰাকশ্যন বা অন্যান্য কাম কাজবিলাক তেওঁলোকে আৰম্ভ কৰিছিল। চ' ইট ইজ এ ভায়লেশ্যন, আইনক তেওঁলোকে ভংগ কৰিছে। গতিকে এই এক্টিভিটি বন্ধ কৰাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে 18 মাৰ্চ তাৰিখে অসম চৰকাৰক নিৰ্দেশ জাৰি কৰিবলগীয়া হৈছে। এই কথাও অসম চৰকাৰে কিন্তু গোপনে ৰাখিছে। আৰু এই যিটো শ্বিলঙত মুখ্য কাৰ্যালয় বন, এই বনক তেওঁলোকে নিৰ্দেশ দিছে যে এই আইন ভংগ কৰাৰ কাৰণে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে একশ্যন হ'ব লাগে। গতিকে দুৰ্নীতি, অনিয়ম কি পৰ্যায়ত, কি হাৰত অসমত চলিছে, সেই কথা আপোনালোকে নিশ্চয় গম পাইছে। তাৰ হোতাই হৈছে মুখ্যমন্ত্ৰীজন।
কালি খবৰ শিৱসাগৰত শ্ৰীপুৰীয়া দিখৌ দলং এখন আপোনাৰ 10 কোটি টকাৰ কনষ্ট্ৰাকশ্যন চলি থাকোঁতে বহি গ'ল। এতিয়া 6 মাহ লাগিব পুনৰ ঠিক ঠাক কৰোঁতে, অতিৰিক্ত খৰচ হ'ব। গতিকে দুৰ্নীতি অনিয়মে কি ভয়াৱহ ৰূপ ধৰিছে এই কথা মনত ৰাখি নিৰ্বাচনৰ সময়ত তাক উপযুক্ত প্ৰত্যুত্তৰ দিবলৈ আমি জনসাধাৰণৰ প্ৰতি আবেদন কৰিম।